Hello my dear student, আমি পঢ়ি আছো জীৱৰ প্ৰজনন। আমি এই চেপ্টাৰখনত জানিলো যে এককোষী জীৱই কিছুমান উদ্ভিদে আৰু কিছুমান নিম্ন স্তৰৰ প্ৰাণীয়ে নিজৰ সংখ্যা কোনটো পদ্ধতিৰে বৃদ্ধি কৰিব পাৰে আৰু সেই পদ্ধতিটোৰ নাম দিছো আমি ওজনক প্ৰজনন। আজি আমি চাওঁ যে উচ্চস্তৰীয় প্ৰাণীয়ে আৰু উদ্ভিদে নিজৰ সংখ্যা কিদৰে বৃদ্ধি কৰিব পাৰে আৰু সেই প্ৰক্ৰিয়াটোৰ নাম কি। যৌন প্ৰজনন। প্ৰজননৰ দুটা প্ৰকাৰ আছে। প্ৰথমটো প্ৰকাৰ হৈছে ওজন প্ৰজনন আৰু আমি অলৰেডি আলোচনা কৰিলোঁ ওজন প্ৰজননৰ বিষয়ে। আৰু দ্বিতীয় প্ৰকাৰটো হৈছে যৌন প্ৰজনন। আহা এতিয়া আমি যৌন প্ৰজননৰ বিষয়ে কিছুমান কথা আলোচনা কৰোঁ। যৌন প্ৰজননত পৈতৃকজনো দুটা ব্যক্তি অৰ্থাৎ স্ত্ৰী আৰু পুৰুষ জীৱ ব্যক্তি জড়িত। এই কথাটো আমি পাৰ্থক্যত অলৰেডি পঢ়ি আহিছোঁ। ওজন প্ৰজননত কেৱল মাত্ৰ এটা জীৱ ব্যক্তি জড়িত থাকে আৰু আনহাতে যৌন প্ৰজননত দুটা জীৱ ব্যক্তি জড়িত থাকে, স্ত্ৰী আৰু পুৰুষ। অ'কে, চ' সকলোৱে বুজি পালা যে যৌন প্ৰজননত পৈতৃকজনোত কেইটা ব্যক্তি জড়িত থাকে, দুটা ব্যক্তি, আৰু সেই দুটা ব্যক্তি হৈছে স্ত্ৰী আৰু পুৰুষ জীৱ ব্যক্তি। যৌন প্ৰজননৰ এই প্ৰথাত পুংজননকোষ, যাক আমি শুক্ৰকীট, আৰু স্ত্ৰী জননকোষ, যাক আমি ডিম্ব বুলি কওঁ, মিলনৰ ফলত যোজনকোষ, যাক জাইগট বুলি কোৱা হয়, সৃষ্টি হয়, যিহে নতুন জীৱলৈ বিকশিত হয়। এতিয়া আমাক যদি যৌন প্ৰজননৰ সংজ্ঞা দিবলৈ কোৱা হয় তেতিয়াহ'লে আমি এই কথাটো লিখিব পাৰোঁ যে এই প্ৰথাত পুংজননকোষ আৰু স্ত্ৰী জননকোষ মিলনৰ ফলত যোজনকোষ সৃষ্টি হয় আৰু এই যোজনকোষ নতুন জীৱলৈ বিকশিত হয়। এতিয়া আমি গম পালোঁ যে যৌন প্ৰজনন প্ৰক্ৰিয়াত কি হ'ব। পুংজননকোষ পুৰুষ জীৱ ব্যক্তিৰ গঠন কৰিব আৰু স্ত্ৰী জননকোষ স্ত্ৰী জীৱ ব্যক্তিয়ে গঠন কৰিব আৰু সিহঁতৰ মিলনৰ ফলত, আৰু সিহঁতৰ মিলন হ'ব নিষেচন পদ্ধতিৰে, আৰু সিহঁতৰ মিলনৰ ফলত যোজনকোষ গঠন হ'ব আৰু এই যোজনকোষ পৰৱৰ্তী অৱস্থাত বিকশিত হৈ নতুন জীৱলৈ পৰিণত হ'ব আৰু এই প্ৰক্ৰিয়াক আমি যৌন প্ৰজনন বুলি কৈছোঁ। সকলোৱে বুজি পালা যে যৌন প্ৰজনন কি হয় আৰু ইয়াত কি হ'ব। এই প্ৰক্ৰিয়াটো অলপ দীঘলীয়া হয় আৰু জটিল হয় ওজন প্ৰজননতকৈ। সকলোৱে বুজি পালা যে যৌন প্ৰজনন কি হয়। যৌন প্ৰজননত দুটা জীৱ ব্যক্তি জড়িত, পুৰুষ আৰু স্ত্ৰী। এতিয়া পুৰুষ জননকোষ পুৰুষ জীৱ ব্যক্তিয়ে সৃষ্টি কৰিব আৰু স্ত্ৰী জননকোষ স্ত্ৰী জীৱ ব্যক্তিয়ে সৃষ্টি কৰিব আৰু সিহঁতৰ জননকোষবোৰ নিষেচন পদ্ধতিৰে মিলন হৈ যোজনকোষ গঠন হ'ব আৰু এই যোজনকোষ পৰৱৰ্তী অৱস্থাত বিকশিত হৈ নতুন জীৱ ব্যক্তিলৈ পৰিণত হ'ব। অ'কে, এতিয়া আমি চাওঁ যে যৌন প্ৰজনন দেখুওৱা জীৱৰ জীৱনকাল কেইটা ভাগত ভাগ কৰিব পাৰি। যৌন প্ৰজনন দেখুওৱা জীৱৰ জীৱনকাল তিনিটা স্তৰত ভাগ কৰিব পাৰি। প্ৰথমটোক আমি তৰুণকাল বা আংগিক কাল বুলি ক'ব পাৰোঁ, জুভিনাইল অৰ ভেজিটেটিভ ফেজ। এতিয়া তৰুণকাল বা আংগিক কাল বুলি আমি কোনটো স্তৰক ক'ব পাৰোঁ। জন্মৰ পৰা প্ৰজনন ক্ষমতা অৰ্জন কৰা অৱস্থালৈকে
সেই জীৱটোক আমি বা সেই জীৱন কালক আমি তৰুণ কাল বা আংগিক কাল বুলি ক'ব পাৰোঁ। জন্মৰ পৰা প্ৰজনন ক্ষমতা অৰ্জন কৰা অৱস্থালৈকে। অ'কে, এতিয়া আমি 2 নম্বৰ চাওঁ যে এবাৰ তৰুণ কাল শেষ হ'ল, তাৰমানে তৰুণ কাল কেতিয়া শেষ হ'ব? যেতিয়া জীৱ এটাই প্ৰজনন ক্ষমতা অৰ্জন কৰিব, তাৰ পৰাই কি হ'ব? প্ৰজনন কাল আৰম্ভ হ'ব। অ'কে, চ' প্ৰজনন কাল বা ৰিপ্ৰডাক্টিভ ফেজ বুলি কোৱা হয়। প্ৰজননত অংশগ্ৰহণ কৰাৰ পৰাই জীৱৰ জীৱন কালক আমি প্ৰজনন কাল বুলি ক'ব পাৰোঁ। তাৰপাছত 3 নম্বৰ যোনটো দশা হয় বা জীৱনৰ 3 নম্বৰ দশাটোক আমি কি বুলি ক'ব পাৰোঁ? বৃদ্ধকাল বা সেনিসেন্ট। বৃদ্ধকাল যেতিয়া জীৱ এটাৰ প্ৰজনন ক্ষমতা বা প্ৰজনন কাল শেষ হৈ যায় আৰু সেই শেষ হোৱা কালটোৰ পৰাই সেই জীৱৰ জীৱনৰ কালটোক আমি বৃদ্ধকাল বুলি ক'ব পাৰোঁ। এতিয়াকে আমি গম পালোঁ যে প্ৰজনন তাৰমানে যৌন প্ৰজনন দেখুওৱা জীৱৰ জীৱন কালক আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ: তৰুণ কাল, প্ৰজনন কাল আৰু বৃদ্ধকাল। অ'কে, এতিয়া আমি আগবাঢ়োঁ। এতিয়া আমি চাওঁ যে যৌন প্ৰজননত ব্যৱহৃত কিছুমান সংজ্ঞা বা কিছুমান শব্দ, আৰু এইকেইটা শব্দ আমি জানিব লাগে যে যৌন প্ৰজননত কিছুমান শব্দ ব্যৱহাৰ হয়। এই শব্দকেইটাৰ অৰ্থ কি হয়? প্ৰথমটো হৈছে সমসূত্ৰ বা সহবাসী, যাক সমতেলিক অৰ মন'চিয়াছ বুলি কোৱা হয়। এতিয়া মন'চিয়াছ জীৱ আমি কাক ক'ম? বা মন'চিয়াছ যদি উদ্ভিদ বুলি কোৱা হয় তেতিয়াহ'লে মন'চিয়াছ প্লান্ট বুলি আমি কাক ক'ম? সহবাসী বুলি কোৱা হয়। উভয়লিংগী উদ্ভিদত একেজোপা গছতে পুং আৰু স্ত্ৰী দুয়োবিধ জনন অংগ থাকে, আৰু তেনেকুৱা এজোপা উদ্ভিদক আমি কি বুলি ক'ব পাৰোঁ? মন'চিয়াছ বা সহবাসী উদ্ভিদ। এতিয়া মন'চিয়াছ প্লান্ট আমি কাক ক'ম? যোনজোপা গছত বা যোনটো প্লান্টত পুং আৰু স্ত্ৰী দুয়োবিধ জননকোষ উপস্থিত থাকে। তাৰমানে পুং জননকোষ আৰু স্ত্ৰী জননকোষ। পুং জননকোষক আমি ষ্টেমেন বা পুংস্তবক বুলি ক'ব পাৰোঁ, আৰু স্ত্ৰী জননকোষক আমি স্ত্ৰী স্তবক বা গাইনচিয়াম বুলি ক'ব পাৰোঁ বা পিষ্টেল বুলি ক'ব পাৰোঁ। অ'কে, চ' 2টা পুং আৰু স্ত্ৰী জনন অংগ যদি এজোপা গছত থাকে তেতিয়াহ'লে সেই গছজোপাক আমি মন'চিয়াছ বুলি ক'ব পাৰোঁ। অ'কে, চ' ইয়াৰ উদাহৰণ হ'ব পাৰে ৰঙালাও আৰু তিয়ঁহ। ইয়াত ছবিত দেখুওৱা হৈছে যে ৰঙালাও গছ এজোপাত কেনেকুৱা মেল আৰু ফিমেল, পুং আৰু স্ত্ৰী জননকোষ এজোপা গছতে উপস্থিত থাকে। আৰু তোমালোকে এই ছবিৰ দ্বাৰা নিশ্চয় পাৰ্থক্যটো ধৰিব পাৰিছা যে মেল আৰু ফিমেল জননকোষ উপস্থিত থকা ফুল কেনেকুৱা হ'ব পাৰে। এতিয়া চাবা, পুং জননকোষ উপস্থিত থকা ফুলপাৰ পৰা আমি কোনো ফল পাব নোৱাৰোঁ, কিন্তু স্ত্ৰী জননকোষ উপস্থিত থকা বা স্ত্ৰী জনন অংগ উপস্থিত থকা ফুলপাৰ পৰা আমি ফল পাব পাৰোঁ। অ'কে, চ' এই পুং জনন অংগ আৰু স্ত্ৰী জনন অংগ উপস্থিত থকা ফুল দুপা যদি এজোপা গছতে থাকে তেতিয়াহ'লে সিহঁতক আমি মন'চিয়াছ প্লান্ট বা সহবাসী উদ্ভিদ বুলি ক'ব পাৰোঁ। অ'কে, চ' এভৰিবডি আণ্ডাৰষ্টুড? অ'কে, নাও নেক্সট টাৰ্ম which we should understood is dioecious plant, যাক আমি ভিন্নবাসী উদ্ভিদ বুলি ক'ব পাৰোঁ। এতিয়া ভিন্নবাসী বা ডাইচিয়াছ হেটেৰোথেলিক বিষমসূত্ৰ এতিয়া কাক ক'ম? একলিংগ উদ্ভিদত পুং আৰু স্ত্ৰী জনন অংগ পৃথক গছত থাকে। অ'কে, চ' একলিংগ উদ্ভিদ পুং আৰু স্ত্ৰী জননকোষ
পৃথক গছত থাকে তাৰমানে এজোপা গছত যদি পুং জনন অংগ থাকে তেতিয়াহ'লে আন এজোপা গছত কি থাকিব স্ত্ৰী জনন অংগ থকা ফুল এপাহ ইয়াত আমি যেতিয়া কম পুং জনন অংগ তেতিয়াহ'লে পুং জনন অংগ উপস্থিত কোনটো অংশত থাকিব উদ্ভিদৰ ফুলত থাকিব চ' ফুল এপাত পুং জনন অংগ থকা ফুল এপাহ এজোপা গছত আৰু আন এজোপা গছত স্ত্ৰী জনন অংগ থকা ফুল এতিয়া পুং কেশৰযুক্ত ফুলক আমি কি বুলি ক'ব পাৰোঁ পুং কেশৰীধাৰী পুষ্প আৰু স্ত্ৰী কেশৰযুক্ত ফুলক আমি গৰ্ভকেশৰী পুষ্প বুলি ক'ব পাৰোঁ ইংৰাজীত সিহঁতক ষ্টেমিনেট ফ্লাৱাৰ আৰু পিষ্টেলেটেড ফ্লাৱাৰ বুলি কোৱা হয় অ'কে চ' পুং কেশৰযুক্ত ফুলক আমি পুং কেশৰী পুষ্পক বুলি ক'ব পাৰোঁ বা পুং কেশৰীধাৰী পুষ্প আৰু স্ত্ৰী কেশৰযুক্ত ফুলক আমি গৰ্ভকেশৰী পুষ্প বুলি ক'ব পাৰোঁ অ'কে চ' এতিয়া আমি উদাহৰণ চাওঁ উদাহৰণ হৈছে নুনি গছ এতিয়া তোমালোকে ছবিত পিকচাৰটো চোৱা যে মেল ফ্লাৱাৰ আৰু ফিমেল ফ্লাৱাৰ পুং জনন অংগ উপস্থিত থকা ফুল আৰু স্ত্ৰী জনন অংগ উপস্থিত থকা ফুল এতিয়া দুটাৰ মাজত পাৰ্থক্য ধৰিব পাৰিলা এই পুং জনন অংগ উপস্থিত ফুল এজোপা গছত যদি থাকে আৰু স্ত্ৰী জনন অংগ উপস্থিত থকা ফুল যদি আন এজোপা গছত থাকে তেতিয়াহ'লে সিহঁতক আমি ডাইচিয়াছ প্লাণ্ট বুলি নাম দিব পাৰোঁ ভিন্নবাসী বুলি নাম দিব পাৰোঁ অ'কে এতিয়া মেল ফ্লাৱাৰ্ছ বা পুং কেশৰযুক্ত ফুলক আমি কি বুলি নাম দিছোঁ পুং কেশৰীধাৰী পুষ্প আৰু স্ত্ৰী জনন অংগ বা স্ত্ৰী কেশৰযুক্ত ফুলক আমি গৰ্ভকেশৰী বুলি নাম দিছোঁ অ'কে এভৰিবডি আণ্ডাৰষ্টুড অ'কে নাও চ' এতেকে আমি চালোঁ যে দুটা শব্দ বা দুটা সংজ্ঞা ব্যৱহাৰ হয় ফুলৰ ক্ষেত্ৰত এটা হৈছে মন'চিয়াছ প্লাণ্ট যাক আমি সমসূত্ৰ বুলি ক'ব পাৰোঁ অ'কে সমথেলিক বুলি ক'ব পাৰোঁ তাৰপাছত আমি চালোঁ যে মন'চিয়াছ প্লাণ্ট মানে কি মন'চিয়াছ প্লাণ্ট মানে হৈছে এনেকুৱা এবিধ প্লাণ্ট য'ত আমি ফিমেল অ'কে ফ্লাৱাৰ মেল ফ্লাৱাৰ পুং জনন অংগ উপস্থিত থকা ফুল আৰু স্ত্ৰী জনন অংগ উপস্থিত থকা ফুল এজোপা গছতে পাম তেতিয়াহ'লে সেই প্লাণ্টটোক আমি মন'চিয়াছ প্লাণ্ট বুলি কৈছোঁ অ'কে তাৰপাছত ডাইচিয়াছ প্লাণ্ট মানে কি হয় ডাইচিয়াছ প্লাণ্ট হৈছে এনেকুৱা এবিধ প্লাণ্ট য'ত আমি পুং জনন অংগ উপস্থিত থকা ফুল এজোপা গছত আৰু স্ত্ৰী জনন অংগ উপস্থিত থকা ফুল আন এজোপা গছত যদি আমি তেনেকুৱা কিছুমান গছ দেখোঁ তেতিয়াহ'লে সেইবোৰ গছক আমি ডাইচিয়াছ প্লাণ্ট বুলি ক'ব পাৰোঁ ভিন্নবাসী বুলি আমি নাম দিব পাৰোঁ এতিয়া আমি চাওঁ যে প্ৰাণীৰ ক্ষেত্ৰত কিছুমান শব্দ ব্যৱহাৰ হয় এই যৌন প্ৰজনন প্ৰক্ৰিয়াবোৰত এটা টাৰ্ম হৈছে উভয়লিংগী প্ৰাণী যাক আমি হাৰ্মেপ্ৰডাইট বুলি কৈছোঁ এতিয়া হাৰ্মেপ্ৰডাইট বা উভয়লিংগী প্ৰাণী বুলি আমি কাক ক'ম প্ৰাণীৰ দেহত শুক্ৰাশয় হৈছে পুং জনন অংগ আৰু য'ৰ পৰা আমি শুক্ৰাণু পাম শুক্ৰাণু হৈছে কোষ আৰু শুক্ৰাশয় হৈছে সেই অংগ যোনটো অংগই কি সৃষ্টি কৰিব শুক্ৰাণু হৈছে সেই কোষ আৰু ডিম্বাশয় মানে হৈছে স্ত্ৰী জনন অংগ আৰু এই ডিম্বাশয়ৰ পৰা আমি কি পাম ডিম্ব হৈছে কোষ অ'কে চ' জনন কোষ বুলি কোৱা হয় আৰু যদি যিকোনো এটা প্ৰাণীৰ দেহত আমি শুক্ৰাশয় আৰু ডিম্বাশয় দুয়োটাই উপস্থিত পাওঁ তেতিয়াহ'লে সেই প্ৰাণীটোক আমি উভয়লিংগী প্ৰাণী বুলি কৈছোঁ আৰু উভয়লিংগী প্ৰাণীক ইংৰাজীত হাৰ্মেপ্ৰডাইট এটা টাৰ্ম ব্যৱহাৰ কৰা হয় সেই হাৰ্মেপ্ৰডাইট বুলি কৈছোঁ হাৰ্মেপ্ৰডাইট এনিমেল অ'কে কিছুমান উদাহৰণ চোৱা কেঁচু ফিতাপেলু এইবোৰ হৈছে হাৰ্মেপ্ৰডাইট এনিমেল বা উভয়লিংগী প্ৰাণী এতিয়া ছবিত দেখুওৱা হৈছে যে আৰু ফাৰ্ষ্ট ইয়াৰত অলৰেডি আমি পঢ়ি আহিছোঁ প্ৰেক্টিকেলো কৰি চালোঁ যে কেঁচুত কিদৰে দুটা জনন অংগ উপস্থিত থাকে এতিয়া ছবিটো চোৱা যে দেখুওৱা হৈছে যে স্ত্ৰী জনন অংগ
আৰু পুং জনন অংগ এটা জীৱৰ দেহতে উপস্থিত আছে, সেইবাবে সিহঁতক উভয়লিংগী প্ৰাণী বুলি আখ্যা দিয়া হৈছে। Okay, so everybody understood what is hermaphrodite? Both the ovary as well as the testes are present within a single animal. They are known as hermaphrodite. Okay. এতিয়া আৰু এটা টাৰ্ম ব্যৱহাৰ কৰা হয় একলিংগী প্ৰাণী বা ইউনিসেক্সুৱেল এনিমেল। এতিয়া দেখা গৈছে যে উচ্চবৰ্গৰ প্ৰাণীৰ ক্ষেত্ৰত কিছুমান ব্যক্তিৰ কেৱল দেহত শুক্ৰাশয় আৰু আন কিছুমান ব্যক্তিৰ দেহত কেৱল ডিম্বাশয় থাকে। সেইবাবে কোনো ব্যক্তিয়ে শুক্ৰকোষ আৰু কোনো ব্যক্তিয়ে কেৱল ডিম্বকোষ সৃষ্টি কৰিব পাৰে। আৰু তেনেকুৱা যদি হয় তেতিয়াহ'লে সিহঁতক আমি একলিংগী প্ৰাণী বুলি ক'ব পাৰোঁ। উদাহৰণস্বৰূপে মানুহ, কুকুৰ, পঁইতাচোৰা ইত্যাদি। এতিয়া ছবিত দেখুওৱা হৈছে এটা এক্সাম্পল পঁইতাচোৰাৰ পুং পঁইতাচোৰা আৰু স্ত্ৰী পঁইতাচোৰাত দেখুওৱা হৈছে যে কিদৰে সিহঁতৰ জনন অংগসমূহ উপস্থিত থাকে পৃথক পৃথক পঁইতাচোৰাত। অ'কে, চ' আমি প্ৰাণীৰ ক্ষেত্ৰত দুটা টাৰ্ম গম পালোঁ। এটা হৈছে হাৰ্মেফ্ৰডাইট উভয়লিংগী প্ৰাণী, আনটো হৈছে একলিংগী প্ৰাণী। একলিংগী প্ৰাণীত কি হ'ব, অকল কেৱল মাত্ৰ এটা জনন অংগ উপস্থিত থাকিব। আনহাতে উভয়লিংগী প্ৰাণীত দুটাই জনন অংগ উপস্থিত থাকিব, স্ত্ৰী জনন অংগ আৰু পুৰুষ জনন অংগ। এতিয়া আন এটা টাৰ্ম ব্যৱহাৰ কৰা হয় প্ৰাণীৰ ক্ষেত্ৰত, আৰু এইটো হৈছে ছিজনেল ব্ৰিডাৰ বা ঋতুনিষ্ঠ প্ৰজনক। এতিয়া আমি ঋতুনিষ্ঠ প্ৰজনক বা ছিজনেল ব্ৰিডাৰ আমি কাক কওঁ? যি প্ৰাণীসমূহে বছৰৰ এক অনুকূল সময়তহে প্ৰজনন প্ৰক্ৰিয়া সক্ৰিয়ভাৱে দেখুৱায়। অ'কে, চ' সিহঁতক আমি ছিজনেল ব্ৰিডাৰ। তাৰমানে বছৰৰ এনেকুৱা এটা সময়, অনুকূল সময়তে কেৱল সিহঁতে প্ৰজনন প্ৰক্ৰিয়া দেখায়। আৰু বছৰৰ ধৰি লোৱা যদি এটা ঋতুত, অ'কে, যদি গ্ৰীষ্মকালত সিহঁতে প্ৰজনন প্ৰক্ৰিয়া দেখায়, তেতিয়াহ'লে আন এটা বছৰত আকৌ এই গ্ৰীষ্মকালতে কি হ'ব, সিহঁতে সেই প্ৰজনন প্ৰক্ৰিয়াটো দেখাব। এনেকুৱা প্ৰক্ৰিয়া যদি কোনোবা প্ৰাণীয়ে দেখায় তেতিয়াহ'লে সিহঁতক আমি ঋতুনিষ্ঠ প্ৰজনক বুলি ক'ব পাৰোঁ বা ছিজনেল ব্ৰিডাৰ। উদাহৰণস্বৰূপে চৰাই, জেঠী ইত্যাদি। আন এটা টাৰ্ম আমি ব্যৱহাৰ কৰিব পাৰোঁ প্ৰাণীৰ ক্ষেত্ৰত, এইটো হৈছে অবিচ্ছিন্ন প্ৰজনক। অবিচ্ছিন্ন প্ৰজনক বা কণ্টিনিউৱাছ ব্ৰিডাৰ। তাৰমানে প্ৰাণীয়ে গোটেই প্ৰজনন কাল জুৰি প্ৰজননৰ বাবে সক্ৰিয় হৈ থাকে। তাৰমানে প্ৰাণী এটাই এবাৰ প্ৰজনন কাল প্ৰাপ্তিৰ পাছত গোটেই জীৱন কালতে, তাৰমানে গোটেই প্ৰজনন কালতে প্ৰজননৰ বাবে সক্ৰিয় হৈ থাকে। এইবোৰকে আমি অবিচ্ছিন্ন প্ৰজনক বা কণ্টিনিউৱাছ ব্ৰিডাৰ বুলি ক'ব পাৰোঁ। কণ্টিনিউৱাছ ব্ৰিডাৰৰ উদাহৰণ হৈছে গৰু, কুকুৰা, হাঁহ ইত্যাদি। অ'কে, চ' আমি গম পালোঁ কিছুমান যৌন প্ৰজননত ব্যৱহাৰ হোৱা কিছুমান শব্দ। ক্লিয়াৰ? অ'কে, এতিয়া আমি চাওঁ যে যৌন প্ৰজননৰ গুৰুত্ব কিহৰ বাবে কিছুমান উদ্ভিদে বা প্ৰাণীয়ে বা জীৱই, আমি সম্পূৰ্ণৰূপে জীৱ বুলি ক'ব পাৰোঁ, কিহৰ বাবে জীৱই যৌন প্ৰজননক ইমান গুৰুত্ব দিছে অযৌন প্ৰজননতকৈ। যিহেতু যৌন প্ৰজনন এটি জটিল প্ৰক্ৰিয়া, তাৰপাছত এটি দীঘলীয়া প্ৰক্ৰিয়া, তথাপিও কি হৈছে উদ্ভিদে বা প্ৰাণীয়ে যৌন প্ৰজননকে গুৰুত্ব দিছে। আৰু ইয়াৰ গুৰুত্ববোৰ কি কি হয়? প্ৰথমটো গুৰুত্ব হৈছে অভিযোজন। তাৰমানে যৌন প্ৰজননৰ ফলত উৎপন্ন হোৱা জীৱৰ মাজত বৈচিত্ৰ্য দেখা যায়। তাৰমানে যৌন প্ৰজননৰ ফলত যদি নতুন জীৱ এটা গঠন হয় তেতিয়াহ'লে তাৰ মাজত বৈচিত্ৰ্য দেখা যায়, ডাইভাৰ্চিটি দেখা যায়। এই বৈচিত্ৰ্যই জীৱন সংগ্ৰামত অভিযোজিত হোৱাত সহায় কৰে। এতিয়া যিমানে ডাইভাৰ্চিটি হ'ব,
বা যিমানে বৈচিত্ৰ্য হ'ব তেতিয়াহ'লে জীৱটোৱে কি হ'ব পাৰে নতুন বাতাবৰণৰ লগত নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাব পাৰে নতুন পৰিৱেশৰ লগত নিজকে অভিযোজিত কৰি ৰাখিব পাৰে তেতিয়াহ'লে যৌন প্ৰজননৰ দ্বাৰা গঠন হোৱা জীৱবোৰ কি দেখাব পাৰে অভিযোজন প্ৰক্ৰিয়া দেখাব পাৰে তাৰমানে এডাপ্টেশ্যন নতুন সিচুৱেশ্যনৰ লগত নতুন কণ্ডিশ্যনৰ লগত নতুন এনভাইৰনমেণ্টৰ লগত নিজক খাপ খুৱাই চলাব পাৰে তেতিয়াহ'লে যৌন প্ৰজননৰ প্ৰথমটো গুৰুত্ব আমি গম পালোঁ অভিযোজন 2 নম্বৰ হৈছে প্ৰকাৰণ মিয়'ছিছ প্ৰক্ৰিয়াত জনন কোষ বিভাজন হোৱাৰ বাবে ক্ৰম'জমৰ জিনীয় পৰিৱৰ্তন ঘটে এই প্ৰকাৰণত সহায় কৰে আৰু এটা গুৰুত্ব হৈছে যে যৌন প্ৰজননৰ দ্বাৰা জীৱৰ মাজত প্ৰকাৰণ দেখা যায় তাৰমানে মিয়'ছিছ পদ্ধতিৰে যিহেতু জনন কোষসমূহ গঠন হ'ব আৰু সেই জনন কোষসমূহ কি হ'ব আমি জনন কোষসমূহ দুটা জীৱ ব্যক্তিৰ কি হ'ব বেলেগ বেলেগ হ'ব আৰু সেই বেলেগ বেলেগ জনন কোষৰ বৈশিষ্ট্যসমূহ নিষেচনৰ দ্বাৰা মিলন হোৱাৰ ফলত যোনটো যোজন কোষ গঠন হ'ব সেইটো কি হ'ব কিছুমান জিনীয় পৰিৱৰ্তন বা ক্ৰম'জমৰ জিনীয় পৰিৱৰ্তন ঘটে আৰু তাৰ ফলত প্ৰকাৰণ সম্ভৱ হয় আৰু প্ৰকাৰণ হৈছে যৌন প্ৰজননৰ 2 নম্বৰ গুৰুত্ব যাৰ বাবে জীৱই এই পদ্ধতিটো দেখাব বিচাৰে বা প্ৰিফাৰেন্সটো বেছি দিয়ে কাক যৌন প্ৰজনন 3 নম্বৰ গুৰুত্ব হৈছে যৌন প্ৰজননৰ বিৱৰ্তন আৰু প্ৰকাৰণ যিহেতু প্ৰাকৃতিক নিৰ্বাচনৰ এক মুখ্য কাৰক তাৰমানে নিজক এডাপ্ট কৰিবৰ কাৰণে নিজক নেচাৰেল সিলেকশ্যনৰ প্ৰাইমেৰী ৰোল প্লে কৰে কোনে প্ৰকাৰণে ভেৰিয়েশ্যনে আৰু সেইবাবে ই বিবৰ্ধনৰ মুখ্য ভূমিকা পালন কৰে আৰু বিবৰ্ধন সম্ভৱ হৈছে কিহৰ কাৰণে প্ৰকাৰণৰ কাৰণে আৰু প্ৰকাৰণ সম্ভৱ হৈছে কিহৰ কাৰণে যৌন প্ৰজননৰ কাৰণে ইয়াৰ বাবে আমি গম পালোঁ যে কিহৰ কাৰণে সপুষ্পক উদ্ভিদে ওজন প্ৰজননতকৈ যৌন প্ৰজননক বেছি গুৰুত্ব দিয়ে যদি আমাক তেনেকুৱা এটা প্ৰশ্ন সোধা হয় তেতিয়াহ'লে এইবোৰ কাৰণ আমি দেখাব পাৰোঁ বা যদি কোৱা হয় যে প্ৰাণীয়ে কিহৰ বাবে যৌন প্ৰজননক বেছি গুৰুত্ব দিয়ে সো ইয়াৰ কাৰণসমূহ এইবোৰ ওকে সো এতেকে আমি গম পালোঁ যে যৌন প্ৰজননৰ গুৰুত্ব কি হয় প্ৰথমটো হৈছে অভিযোজন 2 নম্বৰ হৈছে প্ৰকাৰণ আৰু 3 নম্বৰ হৈছে বিবৰ্তন ওকে মাই ডিয়াৰ ষ্টুডেণ্ট সকলোৱে বুজি পালা যে যৌন প্ৰজনন আৰু ইয়াৰ গুৰুত্ব কি কি ওকে থ্যাংক ইউ